হ্যালো এভরিওয়ান, আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে আৰু চাগে আপোনালোকে আগৰ ভিডিঅ'কেইটা চাইছে। যদি আগৰ ভিডিঅ'কেইটা চাইছে আৰু ভাল লাগিছে তেনেহ'লে আপোনালোকে জনাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। এতিয়া চাওক, আজিৰ ভিডিঅ'টি হ'বলগীয়া গৈ আছে বহুত ইণ্টাৰেষ্টিং, ভেৰি ইণ্টাৰেষ্টিং। ট্ৰান্সপৰ্ট অফ গেছেছ ইন ব্লাড, গেছৰ পৰিবহণ। ঠিক আছে, এইটো আমি বস্তু পঢ়িম। চাওক, দুটা ঠাইৰ পৰা পঢ়িম। এটা হ'ল মোৰ কোচিঙৰ নোটছ, য'ত ইজি ক্ৰিস্প একদম শ্বৰ্টকাট ফ্ল' চাৰ্ট হিচাপে ডায়েগ্ৰাম হিচাপে দিয়া আছে। আপোনালোকে ইজিলি মনত কৰিব পাৰিব, স্ক্ৰীনশ্বট লৈ ল'ব আৰু মই পিপিটিৰ লগতো পঢ়াম। চাওকচোন, নাও এতিয়া আমি কি জানো যে আমি গেছৰ বিনিময়তো পঢ়িছোঁ যে পাৰ্চিয়েল প্ৰেছাৰৰ ডিফাৰেঞ্চৰ কাৰণে ইফালৰ কাৰণে কি হয়, আপোনাৰ গেছৰ বিনিময় হয়। এলভিঅলি আৰু ব্লাডৰ মাজত হ'লে আমি কি কওঁ, এক্সটাৰ্নেল ৰেস্পিৰেশ্যন। যদি ব্লাড আৰু টিচুৰ মাজত হয়, ইণ্টাৰনেল ৰেস্পিৰেশ্যন। ক'ত কিমান পাৰ্চিয়েল প্ৰেছাৰ, অ'কে। অক্সিজেনেটেড ব্লাড ক'ত পোৱা যায়, ডি অক্সিজেনেটেড ব্লাড, এইবিলাক নামকেইটা আপোনালোকে মনত কৰিব। পালমোনাৰী ভেইন, চিষ্টেমিক আৰ্টাৰী, চিষ্টেমিক ভেইন এণ্ড পালমোনাৰী আৰ্টাৰী, এইকেইটা বস্তু আপোনালোকে মনত কৰিব। এতিয়া চাওক, গেছৰ পৰিবহণ একচুৱেলি মেইনলি কি, আমাৰ বডিত দুটা গেছ মেজৰলি, হয় নে নহয়, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। এতিয়া অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ ট্ৰান্সপৰ্ট আমি যদি চাওঁ, অক্সিজেনৰ ট্ৰান্সপৰ্ট দুটা ৱেত হয়। এটা হ'ল আপোনাৰ এনে আৰ বি চিৰ দ্বাৰা কি আপোনাৰ বাউণ্ড ষ্টেটত যায়, মানে সংযুক্ত অৱস্থাত যায়। আৰ বি চিৰ ভিতৰত কি থাকে, হিমোগ্ল'বিন। আৰু হিমোগ্ল'বিনৰ লগত যদি অক্সিজেন বাইণ্ড হয়, তেতিয়া কি হয়, অক্সি হিমোগ্ল'বিন হয়, হয় নে নহয়। এইখিনি বস্তু ডিটেইলছত পঢ়িম বাৰু, চিন্তা কৰিব নালাগে। তাৰপিছত আমি কি পঢ়ি আছোঁ যে ছেকেণ্ড হ'ল আপোনাৰ ছেকেণ্ড ৱে, ডিজলভ কণ্ডিশ্যনত বা ডিজলভ ফৰ্মত কিমান ক'ত যায়, ব্লাড প্লাজমাৰ থ্ৰু দি পেলাই ডিজলভ কণ্ডিশ্যনত যায়। এতিয়া বাউণ্ড ষ্টেটত কিমান পাৰ্চেণ্টেজ অক্সিজেন ট্ৰান্সফাৰ হয়, 97% of the oxygen are being transported in bound state RBC, okay, and rest of the 3%, only 3% is being transported via blood plasma in dissolved form. চাওক, ইয়াতে লিখা আছে কেৱল 3% আৰু কেৱল ইয়াতে বাউণ্ড ষ্টেটত হিমোগ্ল'বিনৰ লগত বাউণ্ড ষ্টেটত কিমান 97% ট্ৰান্সফাৰ হয়। এতিয়া চাওকচোন আপোনালোকে, কাৰ্বন ডাই অক্সাইড আকৌ তিনি প্ৰকাৰে ট্ৰান্সফাৰ হয়। এটা হ'ল আপোনাৰ কাৰ্ভ এমাইনো হিমোগ্ল'বিন, ডিজলভ ফৰ্ম আৰু বাইকাৰ্বনেট ফৰ্মত। ডিজলভ ফৰ্মত কিমান যায়, 5 to 7%, এজ ইন দ্য কেছ অফ অক্সিজেনৰ লগত যেনেকুৱা ডিজলভ হৈ যায়, ইয়াতে কি হয়, ব্লাড প্লাজমাত ডিজলভ কণ্ডিশ্যনত কেৱল 5 to 7% যায়। কাৰ্ভ এমাইন হিমোগ্ল'বিনৰ লগত বাউণ্ড ষ্টেটত কিমান পাৰ্চেণ্ট যায়, 20 to 25% যায়, হ'ব। আৰু নেক্সট বাইকাৰ্বনেট ফৰ্মত কিমান যায়, নিয়াৰ এবাউট ±70%, ঠিক আছে। 70% কাৰ্বন ডাই অক্সাইড বাইকাৰ্বনেট ফৰ্মত যায়। 5 to 7% of the carbon dioxide are in dissolved form with plasma, and other 20 to 25% of the carbon dioxide are being transported in a carb amine hemoglobin compound হিসাবে যায়। চাওক, ইয়াতে লিখা আছে 5 to 7%, 20 to 25% carb amine hemoglobin হিসাবে আৰু 70% বাইকাৰ্বনেট হিসাবে। এতিয়া আমি ফুল ফ'কাছত পঢ়িম যে ট্ৰান্সপৰ্ট অফ অক্সিজেন, অক্সিজেনৰ পৰিবহণ। প্ৰথমতে আমি কি ডিজলভ ষ্টেটত পঢ়িম, তাৰপিছত আমাৰ বাউণ্ড ষ্টেটত পঢ়িম, ঠিক আছে। বাউণ্ড ষ্টেটত ইন দ্য ফৰ্ম অফ অক্সি হিমোগ্ল'বিন কম্পনেণ্ট হিচাপে, অ'কে। এতিয়া চাওক, ডিজলভ ফৰ্মত অক্সিজেন ক'ত হয়, ব্লাডৰ প্লাজমা। এতিয়া ব্লাডৰ টাইপ আছে দেই, ব্লাডৰ ক্লাছিফিকেশ্যন আমি কৰিলে কি পাম, ব্লাড চিৰাম, ব্লাড প্লাজমা, ঠিক আছে। ব্লাড কৰ্পাচেল, ৰেড ব্লাড চেল, হোৱাইট ব্লাড চেলৰ আকৌ ডিফাৰেণ্ট টাইপছ আছে। তাৰপিছত প্লেটলেটছ, এইখিনি বস্তুৰ ডিটেইলছ পঢ়িম ইয়াৰ নেক্সট চেপ্টাৰত, আপোনালোকে অধৈৰ্য নহ'ব। এতিয়া চাওক, অক্সিজেন ক'ত ডিজলভ হয়, ব্লাড প্লাজমাত, ঠিক আছে। আৰু ব্লাড প্লাজমা ডিজলভ হৈ পেলাই কি হয়, ট্ৰান্সফাৰ হয়। কিন্তু এটা কেছটো হ'ল কি যে ব্লাড প্লাজমাত কি হয়, অক্সিজেন বেছি চলিবল নহয়, অক্সিজেন ইজ নট ভেৰি চলিবল ইন ব্লাড। অক্সিজেনটো ইমান ভালকৈ ব্লাডত চলিবল নহয়, সেইকাৰণে কি হয়, অনলি 3% অফ দ্য অক্সিজেন, কিমান 3% অক্সিজেন, কিমান অনলি 3% অক্সিজেন ডিজলভ ফৰ্মত ট্ৰান্সফাৰ হয়। এতিয়া চাওঁ আমি যে অক্সি হিমোগ্ল'বিন কম্পাউণ্ড, এইটো এটা বাউণ্ড ষ্টেট, ঠিক আছে। ইয়াতে কি অক্সিজেন প্লাছ হিমোগ্ল'বিন কি হৈছে, এইফালে HbO
O2 অক্সিহিমোগ্লোবিন, এইটো অক্সিহিমোগ্লোবিন HbO2 ঠিক আছে। এতিয়া চাওক অক্সিহিমোগ্লোবিন, এতিয়া আমাৰ কোৱেশ্চনটো আহিল যে অক্সিহিমোগ্লোবিন হিমোগ্লোবিন নামটো ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে। নাও লেটছ এজিউম, এতিয়া আমি চাওক আপোনালোকে ইয়াতে চাওক, আমি যেতিয়া ব্লাডৰ ক্লাছিফিকেশ্যন পঢ়িম ন, আমি কি পাম, ব্লাড, তাৰপিছত কি পাম, ব্লাড চিৰাম, আৰু কি পাম, ব্লাড প্লাজমা, আৰু কি পাম, ব্লাড কৰ্পাচেল, ব্লাড চেলছ। মানে ব্লাড চেলছৰ ভিতৰত কি থাকে, ব্লাড চেলছৰ ভিতৰত কি থাকে, RBC, WBC আৰু RBC WBC, ইয়াতে বহুতকেইটা টাইপ আছে দেই, আৰু প্লেটিলেট অনুচত্ৰিকা বুলি কওঁ, যোনে আমাৰ ব্লাড ক্লটিঙত সহায় কৰে, মানে তেজ চেক কৰা মৰাত সহায় কৰে, ঠিক আছে। এতিয়া চাওক RBC ৰেড ব্লাড চেলে আমাক কি কৰে, অক্সিজেন সাপ্লাই কৰাত আৰু কাৰ্বন ডাইঅক্সাইড উলিয়াত সহায় কৰে, হয় নহয়। WBC কি কৰে, বডি কোনো ধৰণৰ বেমাৰ আজাৰ হ'লে সেই বেমাৰ আজাৰৰ পৰা ফাইট কৰাৰ হেল্প কৰে, হয় নহয়। আৰু প্লেটিলেটে কি কৰে, ব্লাড চেক কৰা মৰা, ক'ৰবাত কাটিছে, ব্লাড ফ্ল' হৈ আছে, তেজ বৈ আছে, সেইটো বন্ধ কৰাত প্লেটিলেটে সহায় কৰে। এতিয়া চাওক ডিজল ফৰ্মত 3% আৰু 97%। এতিয়া RBCত কি থাকে, RBCত দুটা কি থাকে, হিমোগ্লোবিন থাকে, ওকে, হিমোগ্লোবিন প্ৰেজেন্ট, RBCত হিমোগ্লোবিন থাকে। এতিয়া কোৱেশ্চনটো হ'ল RBC এটা কোৱেশ্চন আৰু এটা সুধিব পাৰে দেই, RBCত নিউক্লিয়াছ থাকে নে নাই, আপোনালোকে জনাবচোন কমেণ্টত, RBCত নিউক্লিয়াছ আছে নে নাই, যদি আছে কিয় আছে, যদি নাই কিয় নাই, আপোনালোকে কমেণ্টত জনাওক। এতিয়া চাওক RBCত কি থাকে, হিমোগ্লোবিন থাকে, ঠিক আছে। হিমোগ্লোবিনটো যে ভালকৈ চাম ন, হিমোগ্লোবিন দুটা বস্তু মিলি পেলাই, দুটা কম্পনেণ্ট মিলি পেলাই হিমোগ্লোবিন হৈছে, এটা হ'ল হিম, এটা গ্ৰুপ, আৰু গ্লোবিন এটা প্ৰটিন, ঠিক আছে। এইটো এটা প্ৰটিন পাৰ্ট, ঠিক আছে, এইটো এটা নন প্ৰটিন পাৰ্ট, ঠিক আছে। এতিয়া এই গ্লোবিনটো যিহেতু প্ৰটিন পাৰ্ট ন, আপোনালোকে যেতিয়া বায়'মলিকুল পঢ়াম তেতিয়া প্ৰটিন পঢ়াম দেই, প্ৰাইমাৰী ষ্ট্ৰাকচাৰ, ছেকেণ্ডাৰী ষ্ট্ৰাকচাৰ, টাৰ্চিয়াৰী, কোৱাটাৰ্নাৰী ষ্ট্ৰাকচাৰ চব পঢ়াম, চিন্তা কৰিব নালাগে। এতিয়া গ্লোবিন প্ৰটিনটো না, দুটা আলফা চেইন আৰু দুটা বিটা চেইন মিলি পেলাই গ্লোবিন প্ৰটিনটো হৈছে। তো আমি কি ক'ব পাৰোঁ, গ্লোবিন প্ৰটিনটো টোটেল 4টা চেইন মিলি পেলাই হৈছে, হয় নহয়। এই 4টা চেইনৰ দুটা আলফা চেইন আৰু দুটা বিটা চেইন, হয় লিখা আছে, দুটা আলফা চেইন দুটা বিটা চেইন। আলফা চেইনত কেইটা এমাইনো এচিড থাকে, 141টা। এতিয়া মোক কোৱেশ্চন জনাওকচোন, এটা এমাইনো এচিডৰ ৱেইট কিমান, ওজন কিমান, কমেণ্টত জনাবচোন। এটা এমাইনো এচিডৰ এটা আলফা চেইন কিমানটা এমাইনো এচিড মিলি পেলাই হৈছে, 141টা, আৰু এটা বিটা চেইন কিমানটা এমাইনো এচিড মিলি পেলাই হৈছে, 146টা এমাইনো এচিডটো এনেকৈ লিখোঁ আমি, ঠিক আছে। এতিয়া আপোনালোকে মনত ৰাখিব দেই, আজিকালি মানে কি হৈছে, দেখা গৈছে যে নিটত কি হৈছে, আগৰ পুৰণা CBSE মডত আহি গৈছে, ঠিক আছে। নিট হেজ নাও কাৰেণ্টলি বিকাম, দে হেভ গন বেক টু দ্য প্ৰিভিয়াছ মড, যি দি কোৱেশ্চন সুধি দিব পাৰে, যদিও এই আলফা চেইন বিটা চেইনৰ এমাইনো এচিড যদি NCERT ইমান ডিটেইলছত নাই, কিন্তু সুধি দিব পাৰে যে আলফা চেইন কেইটা এমাইনো এচিড দি পেলাই হয়, বিটা চেইন কেইটা এমাইনো এচিড দি পেলাই হয়, গ্লোবিন প্ৰটিনটো প্ৰটিনেচাছ পাৰ্ট হয় জানো, কিন্তু তাতে কেইটা চেইন থাকে, টোটেল 4টা চেইন, দুটা আলফা চেইন দুটা বিটা চেইন। আৰু ইপিনে চাওকচোন লেফ্ট চাইডে হেম গ্ৰুপ, এইটো এটা নন প্ৰটিনেচাছ পাৰ্ট, ঠিক আছে। এই হেম গ্ৰুপত কি থাকে, আপোনাৰ আইৰণ কম্পাউণ্ড থাকে। ইয়াতে হেম গ্ৰুপত আপোনাৰ 4টা আইৰণ কম্পাউণ্ড থাকে। এতিয়া আইৰণ কম্পাউণ্ডটো না কোনটো ষ্টেটত থাকে, ফেৰাছ ফৰ্মত থাকে। এটা কোৱেশ্চন আহিব পাৰে, ষ্টেটমেণ্ট দি দিব পাৰে যে আইৰণ প্ৰেজেণ্ট ইন হেম গ্ৰুপ অফ দ্য হেমোগ্লোবিন প্ৰেজেণ্ট ইন এ ফেৰিক ষ্টেট, নহ'ব, ফেৰাছ ষ্টেটত থাকে, হ'ব। আৰু এটা হিমোগ্লোবিনৰ লগত কেইটা অক্সিজেন মলিকুল বাইণ্ড হয়, 4টা। এতিয়া ইয়ালৈকে থাকক, আপোনালোকে এইখিনি বস্তু মনত ৰাখিব দেই, এইখিনি বস্তু মনত ৰাখিব। আমি আগৰ শ্লাইডত আহোঁ। এতিয়া চাওক, এতিয়া চাওকচোন, অক্সিহিমোগ্লোবিন আমি বুজিলোঁ, অক্সিহিমোগ্লোবিনটো বুজাৰ আগতে আমি হিমোগ্লোবিন নামটো লৈ লওঁ, ঠিক আছে। হিমোগ্লোবিন ক'ত পোৱা যায়, RBCত। হিমোগ্লোবিনটো দুটা বস্তু মিলাই পেলাই হৈছে, হয় নহয়, এটা গ্লোবিন পাৰ্ট আৰু এটা হিম গ্ৰুপটো নন প্ৰটিনেচাছ পাৰ্ট, গ্লোবিন প্ৰটিনটো প্ৰটিনেচাছ পাৰ্ট, গ্লোবিন পাৰ্টটো প্ৰটিনেচাছ পাৰ্ট, অ'কে। ইয়াতে দুটা আলফা চেইন থাকে, দুটা বিটা চেইন থাকে। এটা আলফা চেইন 141 এমাইনো এচিড দ্বাৰা গঠিত, আৰু এটা বিটা চেইন 146 এমাইনো এচিড দ্বাৰা গঠিত, এইখিনি হ'ল আপোনালোকে জানে। এতিয়া সিন্স মেজৰিটি অফ দ্য অক্সিজেন কেন নট বি ট্ৰান্সপৰ্টেড ভায়া ডিজল ফৰ্মত যেহেতু সব গোটেইখিনি অক্সিজেন যাব নোৱাৰে, সেইকাৰণে কি হৈছে, আমাৰ বডি ইভলভ হৈছে, বিকাশ হৈছে, ক্ৰম বিকাশ হিচাপে ইভলভ হৈছে
হৈ কি এটা সিস্টেম বনাইছে ঠিক আছে অক্সিজেন ট্রান্সপোর্ট করা একটা সিস্টেম বনাইছে সেইটো কি হয় বাউন্ড স্টেটৰ সিস্টেম যোনটো কি হয় ইয়াতে হিমোগ্লোবিনৰ লগত অক্সিজেন বাউন্ড হৈ পেলাই কি হয় ৰিভাৰ্সিবল ফৰ্মত বাউন্ড হয় HbO2 ঠিক আছে এতিয়া হিমোগ্লোবিন কম্প্ৰাইজেস অফ গ্লোবিন আৰু হিম গ্ৰুপ আমি পঢ়িছো অলৰেডি গ্লোবিন ইজ এ প্ৰোটিন পাৰ্ট আকৌ হিম গ্ৰুপটো এটা ৰেড পিগমেন্ট পাৰ্ট এটা নন প্ৰোটিনাছাছ পাৰ্ট ওকে তাহলে আমাক যদি হতে যে ব্লাডত রেড এটু করপোরা দিয়ে এই হেম গ্রুপে রেড কালারটা দিয়ে দে দিস হেম গ্রুপ ইজ এ নন প্রোটিনাস পার্ট অ্যান্ড ইট গিভস রেড কালার টু দ্য ব্লাড ওকে ইট গিভস রেড কালার এখানে লেখা আছে ইয়াতে এটা চাওক দেয়ার চারিটা চেইন এটা হেম ঠিক আছে হিমোগ্লোবিনত কেইটা চেইন আছে চারিটা প্রোটিন চেইন আছে মানে গ্লোবিন পার্টত চারিটা প্রোটিন চেইন আছে তারে দুটা আলফা চেইন আর দুটা বিটা চেইন ওকে আর এই হেম গ্রুপত কি আছে আপনার আয়রন অ্যাটম আছে ঠিক আছে এটা সেন্টার এতিয়া চাওক তো এটা চারিটা হেম আছে দেই চারিটা হেমত এটা হেমত কেইটা আগে আছে এটা আয়রন কম্পাউন্ড আছে মানে কি চারিটা হেমত কি আছে চারিটা আয়রন কম্পাউন্ড আছে আর চারিটা আয়রন কম্পাউন্ডৰ লগত কি হয় চারিটা অক্সিজেন বাইন্ড হয় আপোনালোকে জানে এতিয়া চাওক অক্সি হিমোগ্লোবিন কেনেকৈ হল এইটোখিনি আমি বস্তু ডিটেইলছত পঢ়িম Now, hemoglobin has affinity for oxygen. Affinity মানে আসক্ত তো মানে এই হিমোগ্লোবিন প্রোটিনটো মলিকিউলটোৰ অক্সিজেনৰ প্ৰতি আসক্ত আছে ঠিক আছে অক্সিজেনৰ লগত সোনকালে বাইন্ড হৈ যায় অ্যাটাচ হৈ যায় আৰু আমি কি জানো এইটো এটা হিমোগ্লোবিনে চাৰিটা অক্সিজেন মলিকিউল ক্যাৰি কৰে ট্ৰান্সফাৰ কৰে ওকে আৰু হেম পাৰ্টটো যোনটো নন প্ৰোটিনাছাছ পাৰ্ট এইটো কি হয় অক্সিজেনৰ লগত বাইন্ড হয় কেনেকৈ ৰিভাৰ্সিবলি মানে বাইন্ড হ'ব পাৰে আকৌ তাৰে পৰা খুলো খাব পাৰে ঠিক আছে যোনটো আপোনাৰ HbO2 হল না হিমোগ্লোবিন আৰু অক্সিজেন যে হল এটো ৰিভাৰ্সিবলি বাইন্ড হয় মানে হিমোগ্লোবিন আৰু অক্সিজেন মিলি পেলাই অক্সি হিমোগ্লোবিন হল এই অক্সি হিমোগ্লোবিন আকৌ ভাঙি পেলাই ঘূৰি পেলাই হিমোগ্লোবিন আৰু অক্সিজেন হ'ব পাৰে তো এই অক্সি হিমোগ্লোবিন ফৰ্মেশনটো ক'ত হয় এলভিঅলিত হয় কিন্তু যেতিয়া টিস্যুত আহি যায় ন টিস্যুত আহি যায় তেতিয়া কি হয় এই অক্সি হিমোগ্লোবিনটো ভাঙি পেলাই আকৌ কি হয় হিমোগ্লোবিন প্লাস অক্সিজেন যার দ্বারা কি অক্সিজেনক টিস্যুলৈকে ট্রান্সফার করে দিয়ে এটা চাওক অক্সি হিমোগ্লোবিন ফর্মেশন টেক্স প্লেস ইন এলভিঅলি য'ত যোনটো মই ক'লো ঠিক আছে যোনটো মই ক'লো এলভিঅলিত হয় ওকে কিন্তু টিস্যুত কি হয় কলাবোৰত কি হয় এটো রিভার্স হৈ যায় ঠিক আছে এটো ঘূৰি পেলাই আৰু উল্টাকে অক্সি হিমোগ্লোবিনৰ পৰা অক্সিজেন রিলিজ হয় আৰু হিমোগ্লোবিন পার্টটো বেলেগ হৈ যায় তলত চাও দিয়া আছে হিমোগ্লোবিন ফ্রি হিমোগ্লোবিন অক্সিজেন বাইন্ড হল এলভিঅলিত কি হয় অক্সি হিমোগ্লোবিন ফর্মেশন হয় কিন্তু টিস্যুত কি হয় এটো রিভার্স হৈ পেলাই এই অক্সি হিমোগ্লোবিন মলিকিউলটো অক্সিজেন আৰু হিমোগ্লোবিন হিচাপে ভাগ হৈ পেলাই ভাঙি যায় তো যাৰ ফলতহে আপোনাৰ অক্সিজেনটো বডিত ট্ৰান্সফাৰ কৰিব পাৰিব ন টিস্যুত দিব পাৰিব এতিয়া চাওক এটা আমাৰ হিমোগ্লোবিন কম্পাউন্ড এটা কাৰ্বনৰ লগত দেখাইছে অক্সিজেনৰ লগত আমি দেখাব পাৰো এটো আপোনাৰ আয়ৰন কম্পাউন্ড ঠিক আছে হেম গ্ৰুপ ইয়াতে আয়ৰন থাকে ঠিক আছে আয়ৰন এটো ঠিক আছে জাপিৰ দৰে এটো কি এটো এটা হেম গ্ৰুপ আৰু ইয়াতে সেন্টাৰত কি আছে আপোনাৰ আয়ৰন আছে আয়ৰনটো কেনেকুৱা ষ্টেটত আছে ফেৰাছ না ফেৰিক ফেৰাছ ষ্টেটত আছে আপোনালোকে চাই লওক মই দেখাই দি আছো কোনটো ষ্টেটত আছে সৰি কোনটো ষ্টেটত আছে ফেৰাছ ষ্টেটত আছে ঠিক আছে এতিয়া চাওক ফেরাস স্টেটত আছে এতিয়া এইটো চাওক এইটো এটা আলফা চেইন এইটো এটা আলফা চেইন তো কি হল দুটা আলফা চেইন হল আর এইটো এটা বিটা চেইন এইটো এটা বিটা চেইন তো কি হল দুটা বিটা চেইন তো দুটা বিটা চেইন দুটা আলফা চেইন টোটাল কিমানটা হল টোটাল 4টা চেইন হল ঠিক আছে দুটা আলফা দুটা বিটা আলফার কিমান এটা আলফা চেইনত 141টা অ্যামাইনো অ্যাসিড আৰু এটা বিটা চেইনত 146টা অ্যামাইনো অ্যাসিড ঠিক আছে এইখিনি গম পালে আপোনালোকে এইখিনি এই প্ৰটিন পাৰ্টখিনিক আমি কি বুলি কওঁ গ্লোবিন পাৰ্ট আৰু এই চাৰিটা যে আপোনাৰ জাপিৰ দৰে আছে এইকেইটা আমি কি বুলি কওঁ হেম পাৰ্ট ঠিক আছে হেম পাৰ্টটো নন প্ৰটিনাছাছ আৰু বাকি এইটো এইবিলাক কি প্ৰটিন পাৰ্ট ঠিক আছে এতিয়া চাওক এতিয়া কাৰ্বন ডাই অক্সাইডৰ ট্ৰান্সফাৰ আৰু এটা বস্তু ৰৈ গ'ল আপোনালোকক আৰু এটা বস্তু দেখাব লগা আছে এইটো মই বস্তুটো দেখাই দিওঁ প্লাছ বুজাই দিওঁ এতিয়া চাওকচোন যেতিয়া আপোনাৰ অক্সিজেন বাইন্ড হয় চাওক প্ৰথমতে আপোনাৰ
আমি কি জানো এটা হিমোগ্লোবিনৰ লগত 4টাকে অক্সিজেন 4টা বাইন্ডিং সাইড আছে হয় না নহয় এটা হিমোগ্লোবিনৰ 4টা বাইন্ডিং সাইড আছে তে প্ৰথমতে যদি এটা অক্সিজেন বাইন্ড হয় কি হ'ব Hb4O2 সেকেন্ডতে Hb4O2 লগত আৰু এটা যদি অক্সিজেন বাইন্ড হয় তাহলে কি হ'ব Hb4O4 হ'ব হয় না নহয় Hb4O4 লগত যদি আৰু এটা অক্সিজেন বাইন্ড হয় তাহলে কি হ'ব Hb4O6 হয় না নহয় Hb4O6 এর লগত যদি আৰু এটা অক্সিজেন বাইন্ড হয় তাহলে কি হ'ব Hb4O8 এতিয়া চাওক এই ফার্স্টটো যে বাইন্ডিং হৈছিল বহুত স্লো বাইন্ডিং হ'ব লাস্টটো যে বাইন্ডিং হ'ব এটো কি হ'ব ফাস্টার বাইন্ডিং হ'ব মানে যিমান বাইন্ডিং হৈ আহিব সিমান ফাস্টার বাইন্ডিং হৈ পেলাই আহিব এতিয়া আমি এনেকৈ বুজিব পাৰো প্ৰথমবাৰৰ বাবে প্ৰেমত পৰাৰ কাৰণে কিমান কষ্ট কৰিব লাগে এবছৰ দুবছৰ লাগি যায় এটো ব্ৰেকআপ হোৱাৰ পিছত কি হয় সেকেন্ড প্ৰেমৰ কাৰণে কিমান টাইম লাগে 6 মাহ তাৰ পিছত হেটো সাপোজ গুছি গল থার্ড প্ৰেম তাৰ পিছত কেনেকৈ হয় হেটো 2 মাহ থার্ড প্ৰেমও গুছি গল সাপোজ 4 নম্বৰ বাৰ প্ৰেমত পৰাৰ সময়ত কি হয় উইদিন 1 মাহৰ ভিতৰত আমি প্ৰেমত পৰি যাও 5 নম্বৰ 6 বা 6 নম্বৰ মানে এক্সপেৰিয়েন্স যিমান হ'ব সিমান কি হ'ব লাষ্টত এটা ফোন কল এটা মেসেজৰ দ্বাৰাই বাইন্ডিংটো হৈ যায় হয় নহয় বন্ধনটো হৈ যায় তো আমি ইয়াৰে বুজিব পাৰো যে প্ৰথম অক্সিজেন বাইন্ড কৰাৰ কাৰণে চাওক প্ৰথম অক্সিজেন বাইন্ড কৰাৰ কাৰণে কি হ'ব খুব স্লো বাইন্ডিং হ'ব স্লোয়েস্ট কিন্তু লাষ্টৰ লৈকে আহাক লৈকে বাইন্ডিং হতে হতে কি হ'ব ইট উইল বিকাম ফাস্টার বাইন্ডিং তো আমি ইয়াক কি ক'ব পাৰো কোঅপারেটিভ বাইন্ডিং বুলি কওঁ ঠিক আছে চাওক ইয়াতে কি বুলি কওঁ ইয়াতে লিখা আছে কোঅপারেটিভ ম্যানার ঠিক আছে মানে এটা বাইন্ড হলে তার নেক্সট বাইন্ডিংটো স্পিড আপ হৈ যায় এতিয়া চাওক এতিয়া কার্বন ডাইঅক্সাইডৰ ট্ৰান্সফাৰ আমি পঢ়িলো ইয়াতে অক্সিজেনৰ বস্তুখিনি ৰৈ আছে মই মুছি দিওঁ এইখিনি বস্তু অলপমান জট হৈ পেলাই আছে মই মুছি দিওঁ এতিয়া চাওক যেতিয়া আমি চাম যে অক্সিজেনৰ দৰে কি হয় কার্বন ডাইঅক্সাইড মলিকুল কি হয় বাইন্ড হয় কার লগত হিমোগ্লোবিন মলিকুলৰ লগত কিন্তু কোশ্চেনটো হল অক্সিজেন ইয়াতে বাইন্ড হয় ঠিক আছে এই হেম গ্রুপত কিন্তু কার্বন ডাইঅক্সাইড হেম গ্রুপত বাইন্ড নহয় কোত হয় এই প্রোটিন পার্টত কার্বন ডাইঅক্সাইড বাইন্ড হয় ঠিক আছে এই প্রোটিন পার্টত কার্বন ডাইঅক্সাইড বাইন্ড হয় ঠিক আছে এইখিনি অংশত বাইন্ড হয় এইখিনি অংশৰ কোনটো জায়গাত এমাইনো গ্রুপত এইখিনি বস্তু আমি বায়োমলিকুল চ্যাপ্টারটোত পঢ়িম দিয়ক টেনশন ল'ব নালাগে কার্বক্সিলিক গ্রুপ এমাইনো এসিড 20টা এমাইনো এসিড মই চ্যালেঞ্জ দি কৈ দিম মুখস্থ কৰাই দিম এটা ক্লাছত ইটস মাই চ্যালেঞ্জ 20টা এমাইনো এসিড আৰু তাৰ পৰা প্ৰত্যেক বছৰ ইউনিটত কোশ্চেন থাকে আৰু আজিকালি বোৰ্ডৰ যিহে অৱস্থা বাপৰে তো 50% কোশ্চেন আহিবই এমসিকিউ বেসড তো তাৰ কাৰণে প্ৰিপাৰেচন ল'ব লাগিব আৰু আজিকালি পঢ়াটো আপোনালোকে ওপৰে পঢ়িলে মাৰ্ক নাপাব ডিপলি পঢ়িব লাগিব এনালাইসিস কৰিব লাগিব ঠিক আছে এনালাইসিস বহুত ডিপ এনালাইসিস কৰিব লাগিব এটা চাওক কি হয় এই আয়রনটো না দে ডু নট বাইন্ড টু দ্য এই কার্বন ডাইঅক্সাইড বিলাক ক'ত বাইন্ড নহয় আয়রন মলিকুলত বাইন্ড নহয় ঠিক আছে যত অক্সিজেন বাইন্ড হয় তাতে বাইন্ড হয় কিন্তু সেইবিলাক ক'ত বাইন্ড হয় বাইন্ড টু দ্য এমাইন গ্রুপ ঠিক আছে এমাইনো গ্রুপত বাইন্ড হয় ক'ত এই প্রোটিনের এমাইনো গ্রুপ প্রোটিনত কি থাকে সালফার গ্রুপ এমাইনো গ্রুপ ঠিক আছে বেনজিন রিং এমাইনো এসিড এইবিলাক আমি পঢ়িম তো সব পঢ়িম চিন্তা কৰিব নালাগে আপোনালোকে খালি মনত ৰাখক এমাইনো গ্রুপ ঠিক আছে তো কার্বন ডাইঅক্সাইড ক'ত বাইন্ড হয় এমাইন গ্রুপত বাইন্ড হয় আৰু অক্সিজেন ক'ত বাইন্ড হয় আয়রন এটমৰ লগত ঠিক আছে হেম গ্রুপৰ আয়রন এটমৰ লগত অক্সিজেন বাইন্ড হয় এইখিনি মনত ৰাখিব এমসিকিউ সলভ হ'ব পাৰে এতিয়া চাওক হিমোগ্লোবিন পিকস আপ কার্বন ডাইঅক্সাইড হিমোগ্লোবিনে কার্বন ডাইঅক্সাইড উঠাই লয় ক'ৰ পৰা সেলৰ ভিতৰৰ পৰা কার্বন ডাইঅক্সাইড পিক আপ কৰে উঠাই লয় আৰু ট্রান্সপোর্ট ইট টু দ্য কার্ব এমাইনো হিমোগ্লোবিন ঠিক আছে অল দ্য ওয়ে ফ্রম টিস্যু টু দ্য এলভিওলি আকৌ টিস্যুৰ পৰা এলভিওলি লৈকে ট্রান্সফার কৰাই দিয়ে ঠিক আছে কিন্তু কোনটো ফর্মত কার্ব এমাইনো ফর্মত ঠিক আছে কার্ব মানে কার্বন ডাইঅক্সাইড আৰু এমাইন মানে এইটো যে এমাইনো গ্রুপত যে বাইন্ড হৈছে ঠিক আছে তাৰ পৰা কার্ব এমাইনো গ্রুপ সেইকাৰণে আমি কি পঢ়িছিলো চাওকচোন কার্বন ডাইঅক্সাইড ডিজল ফর্মত তাৰপিছত কার্ব এমাইন হিমোগ্লোবিন মানে এই এমাইনো গ্রুপ কার্বন ডাইঅক্সাইড টু এমাইনো গ্রুপৰ লগত বাইন্ড হৈ পেলাই যায় কিমান পাৰ্চেণ্ট 20% তো মানে এই 20%টো আমাৰ হিমোগ্লোবিন লগত বাউন্ড ফর্মত গল ডিজেল ফর্মটো আমি গমেই পাইছো 5 পৰা 7% যায় এটা বাইকার্বনেট আহিল এটা বাইকার্বনেট ফর্মত কেনেকৈ যায় এটা আমি পঢ়িম দিয়ক হ্যাঁ এতিয়া চাওক ফ্রি হিমোগ্লোবিন
সেলৰ ভিতৰত প্ৰস্তুত হোৱা কাৰ্বন ডাই অক্সাইডখিনি উঠালে ক'ৰ পৰা টিস্যুৰ ভিতৰৰ পৰা বা সেলৰ ভিতৰৰ পৰা উঠাই লৈ পেলাই ক'ত এলভিঅলিলৈকে কাৰ্ব এমাইন হিমোগ্লোবিন হিচাপে পঠিয়াই দি দিলে কিন্তু এলভিঅলিত কি হ'ব আহি পেলাই এলভিঅলিত কি হ'ব ডিছ'চিয়েট হৈ পেলাই কি হ'ব কাৰ্বন ডাই অক্সাইড ৰূপে আৰু হিমোগ্লোবিন ৰূপে ডিছ'চিয়েট হৈ পেলাই কাৰ্বন ডাই অক্সাইডখিনি এলভিঅলিৰ পৰা হাওঁফাওঁদি ওলাই যাব আৰু হিমোগ্লোবিনটো আকৌ ঘূৰি পেলাই চাৰ্কুলেশ্যনত আহি যাব এতিয়া চাওক ডিজল্ভ ফৰ্মত কি হয় এতিয়া আৰু এটা কোৱেশ্চন আছে দিয়ক অক্সিজেনটো যদি এক ৰেটত হিমোগ্লোবিনৰ লগত বাইণ্ড হয় ন কাৰ্বন ডাই অক্সাইডটো কিমান হ'ব 20 to 25 টাইম মোৰ স্পীডত বাইণ্ড হ'ব ডিজল্ভ হ'ব হিমোগ্লোবিনৰ লগত মানে কাৰ্বন ডাই অক্সাইড ইজ 20 to 25 টাইম ঠিক আছে কি সলিবল কার্বন ডাইঅক্সাইড কি 20 to 25% more soluble than that of oxygen মানে কার্বন ডাইঅক্সাইডৰ ডিজলভ হোৱাৰ দ্ৰৱীভূত হোৱাৰ হাৰটো অক্সিজেনতকৈ 20 পৰা 25 গুণ বেছি ঠিক আছে solubility of carbon dioxide is 20 to 25 more than higher than that of oxygen ঠিক আছে এতে লিখা আছে therefore 7% অক্সিজেন কিমান পার্সেন্ট যায় অক্সিজেন কেবল 3% ডিজল কন্ডিশনত যায় ঠিক আছে কিন্তু কার্বন ডাইঅক্সাইড কিমান পার্সেন্ট যায় ডিজল কন্ডিশনত 7% কিয় কারণ কার্বন ডাইঅক্সাইডৰ দ্ৰৱীভূত ক্ষমতাটো বেছি 20 পৰা 25 বাৰ বেছি ওকে এতিয়া তাৰপিছত আহিল আমাৰ বাইকাৰ্বনেট ফৰ্মত আমি তো আগত পঢ়িলোৱে ন ইয়াতে কাৰ্ব এমাইন কম্পাউণ্ড হিচাপে কেনেকৈ যায় হিমোগ্লোবিনৰ লগত বাইণ্ড হৈ পেলাই যায় কিন্তু হিমোগ্লোবিনৰ আইৰণ মানে হেম গ্ৰুপত থকা আইৰণৰ লগত বাইণ্ড হৈ পেলাই নাযায় ক'ত বাইণ্ড হয় এমাইন প্ৰটিনৰ এই চেইনবিলাকৰ আলফা চেইন বিটা চেইনৰ এমাইন গ্ৰুপত বাইণ্ড হৈ পেলাইহে যায় ওকে এতিয়া বাইকাৰ্বনেট ফৰ্মত একে লাৰ্জেষ্ট ফ্ৰেকশ্যন অফ দ্য কাৰ্বন ডাইঅক্সাইড ইজ কনভাৰ্টেড ইনটু বাইকাৰ্বনেট আয়ন এতিয়া বাইকাৰ্বনেট আয়ন কেনেকৈ ফৰ্ম হয় এতিয়া যেতিয়া কাৰ্বন ডাইঅক্সাইড কলৈকে আৰবিচিলৈকে গুচি যায় ন ঠিক আছে টিস্যুত থাকোঁতে দেই চেলৰ ভিতৰত যেতিয়া আৰবিচিবোৰ থাকে চেলৰ ভিতৰত এতিয়া মানে চেলৰ ব্লাডৰ ভিতৰত যেতিয়া কি হয় আৰবিচিটো যাই পেলাই টিস্যুৰ লগত কানেকশ্যনত থাকে তেতিয়া কি হয় কাৰ্বন ডাইঅক্সাইডখিনি ডিফিউজ হয় ক'ৰ পৰা কলৈকে টিস্যুৰ পৰা আৰবিচিলৈকে ডিফিউজ হয় ওকে আৰু ইয়াতে আহি পেলাই কম্বাইন হয় কাৰ লগত পানীৰ লগত কাৰ্বন ডাইঅক্সাইড প্লাছ ৱাটাৰ কি হ'ব এইটো কি হ'ব ফৰ্মিং কাৰ্বনিক এচিড এইখিনি বস্তু আৰু ডিটেইলছত ইয়াতে হ'ব তাৰপিছত ৰিডিং কৰিলে আপোনালোকে বুজি পাব ঠিক আছে চিন্তা কৰিব নালাগে ৰ'ব ৱেইট এ মিনিট ইয়াতে চাওক অক্সিজেন ডিছ'চিয়েশ্যন কাৰ্বটো আমি পঢ়িম বাৰু এইটো চাওক কাৰ্বন ডাইঅক্সাইড ট্ৰান্সপৰ্ট ডিজল ফৰ্মত 7% বাউণ্ড ফৰ্মত আৰু বাইকাৰ্বনেট আমি এইটো এইটোও পঢ়িছোঁ ঠিক আছে কাৰ্বন ডাইঅক্সাইডৰ হিমোগ্লোবিনৰ প্ৰতি বাইণ্ডিং ক্ষমতা 20 পৰা 25% বেছি 25 টাইম বেছি সেইকাৰণে কি হয় 7% যায় কিন্তু অক্সিজেনৰ কেৱল এক টাইম অক্সিজেনৰ তুলনাত কাৰ্বন ডাইঅক্সাইডৰ হিমোগ্লোবিনৰ প্ৰতি দ্ৰৱীভূত ক্ষমতা 20 পৰা 25 বাৰ বেছি আৰু আপোনাৰ বাউণ্ড ফৰ্মত হিমোগ্লোবিনৰ লগত কেনেকৈ যায় এমাইন গ্ৰুপৰ লগত বা এমাইন গ্ৰুপৰ লগত বাইণ্ড হৈ পেলাই যায় বাইকাৰ্বনেট ফৰ্মটো কেনেকৈ হ'ল প্ৰথমতে কি হ'ল খাদ্য আৰু খাদ্য আৰু অক্সিজেন মিলি পেলাই কি হ'ল অবাধ শ্বসনে সবাদ শ্বসন মানে এয়াৰবিক ৰেছপিৰেশ্যন হ'ল মানে ইন প্ৰেজেন্স অফ অক্সিজেন ফুড পাৰ্টিকেলখিনি ব্ৰেকডাউন হৈ পেলাই এনাৰ্জি আৰু কাৰ্বন ডাইঅক্সাইড প্ৰস্তুত কৰিলে ক'ত টিস্যুত এইখিনি টিস্যু ঠিক আছে বা চেলত কাৰ্বন ডাইঅক্সাইড প্ৰস্তুত হৈ আছে তো চেলৰ লগত চাৰ্কুলেশ্যনৰ লগত আছে ব্লাড এই চেলৰ পৰা ক'ত আহিব আৰবিচিৰ ভিতৰত কাৰ্বন ডাইঅক্সাইড সোমাই আহিল চাওক এইটো কি এইটো আৰবিচি দেই ঠিক আছে এইখিনি চাৰ্কুলেশ্যন এইখিনি ব্লাড এইখিনি বা ব্লাড এইটো আৰবিচি এতিয়া কাৰ্বন ডাইঅক্সাইডখিনি ব্লাডত আহি পেলাই ব্লাডৰ পৰা আৰবিচিলৈকে সোমাই আহিল আৰবিচিৰ লগত কি হ'ল এই কাৰ্বন ডাইঅক্সাইড আৰু পানীৰ লগত সংযুক্ত হ'ল বা ৰিয়েকশ্যন হ'ল বা বাইণ্ড হৈ পেলাই কি হ'ল কাৰ্বনিক কি হ'ব কওকচোন কাৰ্বনিক এচিড ফৰ্ম হ'ল ঠিক আছে কাৰ্বনিক এচিড ফৰ্ম হ'ল ওকে এতিয়া কাৰ্বনিক এচিডখিনি কি হ'ব আৰবিচিৰ ভিতৰত থাকোঁতে কি হ'ব হাইড্ৰজেন আয়ন ইয়াৰ পৰা ওলাই যাব হাইড্ৰজেন আয়ন কি হ'ব এই কাৰ্বনিক এচিডৰ পৰা বাফাৰ্ড হৈ পেলাই ঠিক আছে ওলাই যাব আৰু থাকি যাব কি ACO3 মাইনাছ দ্যাট ইজ ইয়ৰ বাইকাৰ্বনেট আয়ন হিচাপে ৰৈ যাব কিন্তু এই বাইকাৰ্বনেট আয়নটো ন আৰবিচিৰ পৰা ওলাই আহিব নোৱাৰে সেইকাৰণে কি থাকে ইয়াতে এটা বেণ্ড 3 প্ৰটিন থাকে ইয়াতে এটা সাপোজ আপোনাৰ চেনেল এটা পাইপ এটা বেণ্ড 3 প্ৰটিন ইয়াতে এটা চেনেল ঠিক আছে এইটো চেনেল এই বেণ্ড 3 প্ৰটিনে দেখি হ'ব বাইকাৰ্বনেট আয়ন বাহিৰলৈ ওলাই আহিব ঠিক আছে ব্লাডলৈ ওলাই আহিব আৰু ভিতৰলৈ ক্লৰাইড আয়ন যাব মানে ক্লৰাইড আয়ন ভিতৰলৈ এই বেণ্ড 3 প্ৰটিনেদি
বেণ্ড 3 প্ৰটিনৰ কামটো কি কি কৰে সেইকাৰণে ইয়াক কি বুলি কয় ক্লৰাইড শিফ্ট বুলি কয় দেই ক্লৰাইড শিফ্ট বুলি কয় তো কি হ'ব বেণ্ড 3 প্ৰটিনে কি হ'ব বেণ্ড 3 প্ৰটিনে দি ক্লৰাইড আয়ন সোমালেহে বাইকাৰ্বনেট আয়ন বাহিৰলৈ ওলাই যাব ঠিক আছে বুজিছে তাক আমি কি বুলি কওঁ ক্লৰাইড শিফ্ট বা হেমবাৰ্গাৰ্ছ ফেনমেনা বুলি কওঁ এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় ক্লৰাইড শিফ্ট বা হেমবাৰ্গাৰ ফেনমেনা বুলি কওঁ এতিয়া বস্তুখিনি চাওকচোন এতিয়া চাওক সিন্স এতিয়া আমি বুজিলোঁ ঠিক আছে কাৰ্বন ডাই অক্সাইড আৰবিচিলৈকে সোমাই আহিল ঠিক আছে ক'ৰ পৰা টিস্যুৰ পৰা ব্লাডে দি পেলাই আৰবিচিলৈকে সোমাই আহিল আৰবিচিত কি হ'ল পানীৰ লগত কম্বাইন হ'ল হৈ পেলাই কি হ'ল কাৰ্বনিক এচিড H2CO3 এই কাৰ্বনিক এচিডটো কি হ'ল একচুৱেলি আনষ্টেবল কম্পাউণ্ড হয় ঠিক আছে সেইকাৰণে কি হ'ব ইয়াৰ পৰা কি হ'ব হাইড্ৰজেন আয়নটো ওলাই যাব হাইড্ৰজেন আয়নটো ওলাই যোৱাৰ পিছত কি হ'ব বাইকাৰ্বনেট আয়নটো কেৱল থাকি যাব কিন্তু বাইকাৰ্বনেট আয়নটো ওলাব নোৱাৰে ঠিক আছে অলদো দ্য ৰিয়েকশ্যন অলসো অকাৰ্ছ ইন প্লাজমা এইটো প্লাজমাটো হয় ইট ইজ এ 1000 টাইম ফাষ্টাৰ ইন আৰবিচি প্লাজমাটো হয় কিন্তু আৰবিচিৰ ভিতৰত 1000 টাইম 1000 টাইম ফাষ্টাৰ হয় দেই কোৱেশ্চন আহিব পাৰে যে বাইকাৰ্বনেট ফৰ্মেশ্যন অকাৰ্ছ অনলি ইন আৰবিচি ঠিক আছে এইটো ভুল কিন্তু যদি এনেকুৱাকৈ আহে যে বাইকাৰ্বনেট ফৰ্মেশ্যন অকাৰ্ছ মোষ্টলি ইন আৰবিচি এইটো কাৰেক্ট হ'ব বা যদি এনেকুৱাকৈ আহে যে বাইকাৰ্বনেট ফৰ্মেশ্যন অকাৰ্ছ ইন প্লাজমা এজ ৱেল এজ ইন আৰবিচি এইটোও কাৰেক্ট হ'ব ঠিক আছে আৰবিচিত কি হ'ব 1000 টাইম ফাষ্টাৰ হয় ঠিক আছে এই ৰিয়েকশ্যনটো আৰু ইয়াত কি থাকে কাৰ্বনিক এনহাইড্ৰেছ নামৰ এনজাইমটোৱে এইটো কৰাই দিয়ে কাৰণ এনজাইমে কি কৰে ৰিয়েকশ্যনটো ফাষ্টাৰ কৰাই দিয়ে এনজাইমৰ উৎকেচকৰ কামটো কি টু স্পীড আপ দ্য উৎকেচকৰ কামটো কি টু স্পীড আপ দ্য ৰিয়েকশ্যন ঠিক আছে এইবিলাক পিছত পঢ়িম আৰু এনজাইম চেনজাইম ঠিক আছে এনজাইম ৰিভাৰ্চিবলি কেটালাইজেছ দ্য কনভাৰ্সন অফ কাৰ্বন ডাই অক্সাইড এণ্ড ৱাটাৰ ইনটু কাৰ্বনিক এচিড ঠিক আছে আৰু এই কাৰ্বনিক এচিডটো যিহেতু আনষ্টেবল পিছত কি হৈ যায় হাইড্ৰজেন আয়ন আৰু বাইকাৰ্বনেট আয়ন হিচাপে ওলাই যায় কিন্তু এইটো শ্লাইডত আপোনাৰ এইটো ক্লৰাইড শিফ্টটো লিখা নাই এইটো ইম্পৰ্টেণ্ট হয় ক্লৰাইড শিফ্ট আহিব পাৰে এতিয়া বাইকাৰ্বনেট আয়নটো না বাহিৰলৈ যে ওলাই যোৱাৰ কাৰণে কি থাকিব এটা বেণ্ড 3 প্ৰটিন থাকে এই বেণ্ড 3 প্ৰটিনৰ এটা কণ্ডিশ্যন হ'ল কি ভিতৰত ক্লৰাইড আয়ন আহিব লাগিব আৰু তেতিয়াহে বাহিৰলৈ এই বাইকাৰ্বনেট আয়নটো ওলাই যাব দিব ঠিক আছে তাক আমি কি বুলি কওঁ ক্লৰাইড শিফ্ট বা হেমবাৰ্গাৰ্ছ ফেনমেনা বুলি কওঁ এতিয়া স্যাচুৰেশ্যন কাৰ্ভটো আমি পঢ়িম ঠিক আছে অক্সিজেন হিমোগ্লোবিন কাৰ্ভটো আমি পঢ়িম আৰু কি ফেক্টৰে অক্সিজেন হিমোগ্লোবিন কাৰ্ভটো এফেক্ট কৰে এইখিনি বস্তু পঢ়িম তাৰপিছত আৰ্টিফিচিয়েল ৰেছপিৰেশ্যন পঢ়িম ঠিক আছে এইবিলাক বস্তু আমি ডিটেইলছত পঢ়িম আমি আপোনালোকে চিন্তা কৰিব নালাগে টিল দেন টেক কেয়াৰ বাই বাই এণ্ড হোপ ইউ লাইক দিছ ভিডিঅ' আৰু যদি ভিডিঅ' ভাল পাইছে আপোনালোকে জনাব তাতে মই সুখী হ'ম